নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 9ৰ আমাৰ যিটো আছে ভূগোল এই পাৰ্টটোৰ যিমানখিনি তোমালোকৰ এনুৱেল এক্সামত আহিবলগীয়া কুৱেশ্যন আছে আৰু ইয়াৰ পৰা চাগে বহুতখিনি কুৱেশ্যন কমন পৰিব। মই তাৰ পৰা কিছুমান কুৱেশ্যন দি দিম, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ এই চেনেলটোত প্ৰথমবাৰ আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে কি হ'ব তোমালোকৰ বাকীখিনি যিবিলাক ভিডিঅ' আছে বাকীখিনি চেপ্টাৰৰ সেইখিনি পাই যাবা। চ' তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ' চাই থাকা। প্ৰথমত দিয়া আছে কি আমাৰ প্ৰথম অধ্যায়ত ভূপৃষ্ঠৰ পৰিৱৰ্তন। ছাত্ৰ ছাত্ৰীসকল এই চেপ্টাৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট চেপ্টাৰ, এইটো আমাৰ প্ৰথম অধ্যায়। ইয়াত চোৱা তোমালোকে ইয়াত দগাই দিয়া আছে, এই দগাখিনি তোমালোকে অলপ চাই ল'বা আৰম্ভণিখিনি। ইয়াত ইমান এটা বেছি ইম্পৰ্টেণ্ট নাই, জাষ্ট তোমালোকে এইটো চাই ল'বা অলপ। ইয়াৰ পৰা তোমালোকৰ অহাৰ চান্স ইমান এটা নাই ক'ব গ'লে। আৰু তাৰপিছত নেক্সট আহা তোমালোকে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰক। এইটো অলপ আমাৰ ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে চাই ল'বা। ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰণটো এইখিনি অলপ চাই ল'বা, ইয়াৰ পৰা আমাৰ কুৱেশ্যন আহি থাকে। তাৰপিছত তোমালোকে চোৱা ইয়াত হাইলাইট কৰি দিয়া আছে, এইখিনি তোমালোকে পঢ়িবা। খনন বা ক্ষয় কাৰ্য, তাৰপিছত পৰিবহণ আৰু অৱক্ষেপণ বা জমাকৰণ কাৰ্য। তাৰপিছত দিয়া আছে প্ৰতিখন নৈয়ে কম বেছি পৰিমাণে এই তিনিওটা কাৰ্য সম্পাদন কৰে। তোমালোকে এইটো অলপ চাই ল'বা, ইয়াৰ পৰা অহাৰ চান্স আছে। তাৰপিছত তোমালোকে অহা নেক্সটত কি কৈছে আমাৰ এইটো অলপ পঢ়িবা তোমালোকে। পেজ নম্বৰ আছে কি 7, ইয়াৰ পৰা অহাৰ চান্স থাকে। তাৰপিছত মই তোমালোকৰ বাকী যিমান আছে কুৱেশ্যনখিনি অনুশীলনী কুৱেশ্যন সেইখিনি তোমালোকক কৈ দিম মই, কোনটো তোমালোকে পঢ়িবা আৰু কোনটো অহাৰ চান্স আমাৰ খুবেই বেছি। আৰু ভিতৰত আছে বহুতখিনি কুৱেশ্যন, তোমালোকে পাৰিলে এবাৰ পাৰ্টটো ৰিডিং পঢ়িবা। ৰিডিং পঢ়িলে কি হ'ব তোমালোকৰ যিমানখিনি সৰু সুৰা কুৱেশ্যন আছে সেইখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব। এইটো পঢ়িবা। ইয়াত আমাৰ পেজ নম্বৰ 15, এইটো আমাৰ ইম্পৰ্টেণ্ট হয়। মই গোটেইখিনি পঢ়ি নকওঁ, ভিডিঅ'টো তোমালোকৰ বহুত ডাঙৰ হৈ যাব, সেইকাৰণে মই জাষ্ট ওপৰকৈ থুলমূলকৈ কৈ আছোঁ। সেইখিনি তোমালোকে পঢ়িবা, তাৰ পৰা বহুত কম পৰিব। তাৰপিছত তোমালোকে আহা আমাৰ কি এতিয়া তোমালোকে আহা আমাৰ অনুশীলনী কুৱেশ্যন, পেজ নম্বৰ আছে 19। ইয়াত চোৱা তোমালোকে ইয়াত ক'বলৈ গ'লে ইম্পৰ্টেণ্ট বুলি ক'লে সকলোখিনিয়ে ইম্পৰ্টেণ্ট, তাৰ ভিতৰত কিছুমান ইম্পৰ্টেণ্ট আছে, মই সেইখিনি তোমালোকক কৈ দিছোঁ। যিবিলাক মানে পৰীক্ষাত অহাৰ চান্স থাকে বা পৰীক্ষাত আহি থাকে সেইখিনি মই তোমালোকক কৈ দিম। ইয়াত তোমালোকে 2 নম্বৰটো পঢ়িবা, ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট আছে, মই ইয়াত দগাই দিছোঁ, তোমালোকে জাষ্ট এইটো পঢ়িবা। তাৰপিছত তোমালোকে বাহ্যিক কাৰক মানে কি এইটো পঢ়িবা ইয়ালৈকে। তাৰপিছত কেইটামান বাহ্যিক কাৰকৰ নাম তোমালোকে 2-এটা লিখি ল'বা, এইটো অহাৰ চান্স আছে। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা আমাৰ 5 নম্বৰটো কি আছে নদী অৱবাহিকা, এইটো অহাৰ চান্স আছে, তোমালোকে এইটো পঢ়িবা। 6 নম্বৰটো পঢ়িবা, এইটো চান্স আছে। তাৰপিছত 7 নম্বৰটো কি কৈছে আমাৰ নদীৰ খনন কাৰ্য এটি অভাৱ দেখুওৱা, নদীৰ এইটো আমাৰ ইম্পৰ্টেণ্ট আছে, তোমালোকে এইটো পঢ়িবা। এইকেইটা মষ্ট ইম্পৰ্টেণ্ট। আৰু আমাৰ এইটো অশ্বক্ষুৰা হ্ৰদ কি, এইকেইটা পঢ়িবা। তোমালোকে চিত্ৰটো অহাৰ চান্স ইমান এটা নাথাকে এক্সামত, জাষ্ট তোমালোকে পাৰিলে এবাৰ চাই ল'বা, কিন্তু যিখিনি দগাই দিছোঁ ইয়াৰ পৰা আমাৰ এক্সামত প্ৰত্যেকবাৰে আহি থাকে, সেইকাৰণে এইবিলাক তোমালোকে এৰি নাযাবা। তাৰপিছত তোমালোকে আহা নেক্সটত কি দিছে আমাৰ চোৱা, ইয়াত কি দিছে আমাৰ কি প্লাৱন ভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা। আমাৰ এইটো ইম্পৰ্টেণ্ট আছে, তোমালোকে এইটো পঢ়িবা। তাৰপিছত চোৱা 11 নম্বৰটো নদীৰ গতিপথ ক'ত কেনেকৈ বালিচৰণ সৃষ্টি হয়, এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয়। তাৰপিছত 13 নম্বৰটো চোৱা মৰুভূমিত বতাহৰ কিয় প্ৰবল লিখা, এইটো আমাৰ অলপ পঢ়িবা। এইটো অহাৰ চান্স ইমান নাই, কিন্তু তোমালোকে অলপ জাষ্ট চাই ল'বা, এইটো যাতে আহিলে বনাই লিখিব পাৰা। তাৰপিছত 14 নম্বৰটো আহা, এইটো ইমান এটা ইম্পৰ্টেণ্ট হয়, তোমালোকে এটা চাই ল'বা। তাৰপিছত মই যিবিলাক মানে মষ্ট অহাৰ চান্স আছে সেইখিনি মই তোমালোকক কৈ আছোঁ, তোমালোকে এইটো পঢ়িবা। 16 নম্বৰটো ইয়াত ইম্পৰ্টেণ্ট আছে। তাৰপিছত ডাইৰেক্ট 19 নম্বৰটো তোমালোকে পঢ়িবা। 19 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট ক'ব গ'লে, হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংখ, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত উপকূল কাকবালি 2 মাৰ্কছৰ কাৰণে পঢ়ি ল'বা। তাৰপিছত তোমালোকে আহা আস্থানি মিলুৱাই দিয়া, এইটো পঢ়িবা। নদী যেনেকুৱা দিয়া আছে ইয়াত আস্থানি দিয়া আছে, তোমালোকে এইবিলাক মিলাই ল'বা। তাত এইখিনিৰ পৰা তোমালোকৰ আহি থাকে। আস্থানাটো খুবেই ইম্পৰ্টেণ্ট হয়, এইবিলাক তোমালোকৰ প্ৰতি বছৰে আস্থানাবিলাক আহি থাকে, সেইকাৰণে এইবিলাক তোমালোকে ইগন'ৰ নকৰিবা। এতিয়া তোমালোকে আহা কি পেজ নম্বৰ আছে আমাৰ 21। পেজ নম্বৰ 21ত চেপ্টাৰ আছে দ্বিতীয় অধ্যায়ত দি আছে কি বায়ুমণ্ডল গঠন, বায়ু চাপ আৰু বায়ুৰ প্ৰভাৱ। বায়ুমণ্ডলত কেনেকৈ বায়ুমণ্ডল গঠন হয়, ইয়াৰ বায়ুৰ চাপ কি বস্তু আৰু ইয়াৰ প্ৰভাৱ কি, এইখিনি তোমালোকে জানাৰ কাৰণে এইটো চেপ্টাৰ দিছে। ইয়াত তোমালোকে ডাইৰেক্ট আহা বায়ুমণ্ডল ন কি, এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয়, জাষ্ট তোমালোকে এইটো চাই ল'বা। অহাৰ চান্স 1 মাৰ্কত থাকিব পাৰে, বেছি মাৰ্কত নিদিয়ে, এইটো জাষ্ট 1 মাৰ্কৰ কাৰণে তোমালোকে এবাৰ কি এইটো চাই ল'বা। তাৰপিছত তোমালোকে আহা ইয়াত কি মই দেখুৱাই দিছোঁ, যেমন ইয়াত গেছৰ নাম দিয়া আছে কি নাইট্ৰজেন, ইয়াৰ ৰাসায়নিক সংকেতটো কি আছে N2, এইটো তোমালোকে পঢ়িবা। তাৰপিছত চোৱা ইয়াত কি দিছে কি শতাংশ হিচাপে আয়তন, এইটো তোমালোকে 78.08, তোমালোকে এইটো ভালকৈ চাই ল'বা। তাৰপিছত কি এনেকৈ তোমালোকে সকলোখিনি পঢ়িবা। ইয়াত আমাৰ ইম্পৰ্টেণ্ট আছে নাইট্ৰজেন, অক্সিজেন, অৰ্গন, তাৰপিছত কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য গেছ ইমান এটা ইম্পৰ্টেণ্ট নহয়। তাৰপিছত এইটো পঢ়িবা মিথেন পঢ়িবা, হিলিয়াম পঢ়িবা,
আৰু তোমালোকে ইয়াত হাইড্ৰজেনটো পঢ়িবা, এইখিনি পঢ়িলে হৈ যাব আৰু ইয়াত নালাগে। ইয়াৰ পৰা তোমালোকৰ একদম অহাৰ চান্স আছে, এটা দুটা আহিব পাৰে যে কিবা এটা গেছৰ নাম ক'লে আৰু তোমালোকৰ ইয়াৰ সংকেতটো লিখিব লাগে। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা ইয়াত, মই পেজ নম্বৰ তোমালোকক কৈ দিম, পেজ নম্বৰখিনিলে তোমালোকে পা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে কি কৰিবা, এই পাৰ্টটো এবাৰ ৰিডিং মাৰিবা। ৰিডিং মাৰিলে কি হয় আমাৰ মানে তোমালোকে বস্তুখিনি সৰু সুৰা বস্তু সকলোখিনি বুজি পাবা, কাৰণ সকলোখিনি ভিডিঅ'ত কৈ দিব পৰা নাযায়, কাৰণ ভিডিঅ'টো বহুত দীঘল হ'ব, 1-1.5-2 ঘণ্টা হৈ যাব। কাৰণ গোটেই কিতাপৰ কমন দিওঁতে যদি কিতাপৰ ভিতৰৰ পৰা সকলোখিনি কৈ দিয়া হয় তেনেহ'লে চাবা তোমালোকে ভিডিঅ'টো কমচে কম 3-4 ঘণ্টা হৈ যাব, আৰু ইমান ডাঙৰ ভিডিঅ' ইউটিউবত আপলোড কৰাটো অসুবিধা হৈ যাব। তোমালোকে জানা বা নাজানা সেইটো গম নাপাওঁ মই, কিন্তু মই জাষ্ট থুলমূলকৈ কৈ দিম, আৰু অনুশীলনী যিমানখিনি আছে সেইখিনি মই তোমালোকক ভালকৈ কৈ দিম। তোমালোকে তাৰ পৰা পঢ়িলে নিশ্চয় কমন পাই যাবা। আৰু তোমালোকে কি কৰিবা, ভিতৰুৱা কুৱেশ্যন যিবিলাক আছে তোমালোকে পাৰ্টটো এবাৰ নহ'লে দুবাৰ ৰিডিং কৰিবা। ৰিডিং কৰিলে কি হ'ব, তোমালোকে তাতে সকলোখিনি কভাৰ হৈ যাব। এতিয়া তোমালোকে আহা অনুশীলনী কুৱেশ্যনখিনি, মই তোমালোকক অনুশীলনী কুৱেশ্যনখিনি কৈ দি আছোঁ। ইয়াত তোমালোকৰ কমচে কম 60-70% অনুশীলনীৰ পৰা যিবিলাক মই কৈ দিম তোমালোকৰ ইয়াৰ পৰাই কমন পৰিব। জাষ্ট কি কৰা, ভিডিঅ'টো অলপ ধৈৰ্য আৰু অলপ মনোযোগেৰে চাই থাকা, তোমালোকে ধৈৰ্যৰ ফলটো পাই যাব, অলপ পিছতে পাই যাব। মই তোমালোকক জাষ্ট অনুশীলনীখিনি জাষ্ট কৈ দিছোঁ, ইয়াৰ পৰা চাবা তোমালোকে এক্সামত বহুতখিনি কমন পৰিব। প্ৰথমতে তোমালোকে চব মই আগতে কৈ আহিছোঁ, বায়ুমণ্ডল কাক বোলে, এইটো তোমালোকে 1 মাৰ্কৰ কাৰণে পঢ়ি ল'বা, কাৰণ 1 মাৰ্কৰ আহে, এইটো বেছি ডাঙৰ নাহে। তাৰপিছত তোমালোকে পঢ়িবা কি হয়, আমাৰ ইয়াত 4 নম্বৰটো পঢ়িবা, বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণবোৰ উদাহৰণসহ আলোচনা। এইটো তোমালোকৰ কি আহিব পাৰে, 3 মাৰ্কৰ এইটো আহিব পাৰে। তোমালোকে এইটো এবাৰ চাই ল'বা, কোনটো মই কৈছোঁ ইয়াত, এই 4 নম্বৰটো তোমালোকে পঢ়িবা, এইটো 3 মাৰ্কৰ অহাৰ চান্স থাকে। তাৰপিছত চিত্ৰৰ সহায়ত, এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয়। তাৰপিছত বায়ু পঢ়োৱা কাক বোলে, আমাৰ এইটো আছে কি 7 নম্বৰটো বায়ু পঢ়বা, এইটো তোমালোকে পঢ়িবা। 7 নম্বৰটো আমাৰ চান্স আছে, 7 নম্বৰটো পঢ়ি ল'বা। যেতিয়া তোমালোকে ভিডিঅ'টো চাই আছা জাষ্ট শুই চাই নাথাকিবা, লগত তোমালোকে কি কৰিবা, কিতাপটো লৈ লোৱা, তেনেহ'লে তোমালোকৰ সুবিধা হ'ব। তাৰপিছত 9 নম্বৰটো কি কৈছে, কৰিঅলিছ বল বুলিলে কি বুজায়, এইটো মানে ইম্পৰ্টেণ্ট নহয়, চান্স অহাৰ খুবেই কম এইটো। মই ইয়াত 2-3টা কৈছোঁ, 3টা পঢ়িবা ইয়াৰ পৰা, আৰু বাকীখিনি পাৰিলে ৰিডিং কৰিবা যাতে বনাই লিখিব পাৰা, কিন্তু যিকেইটা কৈ দিছোঁ সেইকেইটা তোমালোকে পানী পৰ্যন্ত মুখস্থ কৰি ল'বা। 10 নম্বৰটো পঢ়িবা ইয়াত, 10 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট আছে। পেজ নম্বৰ কিমান আছে আমাৰ 53, পেজ নম্বৰ 53 অনুশীলনীত তোমালোকে 10 নম্বৰটো পঢ়িবা। 11 নম্বৰটো আমাৰ আছে ইম্পৰ্টেণ্ট অলপ, এইটো তোমালোকে ৰিডিং মাৰিবা যাতে বনাই লিখিব পাৰা। তাৰপিছত চোৱা তোমালোকে 12 নম্বৰ কি দিছে, বতাহৰ নামাকৰণ বুলিলে কি বুজায়, এইটো ইমান ইম্পৰ্টেণ্ট নাই। বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা সেইটো ইম্পৰ্টেণ্ট নাই। তোমালোকে ডাইৰেক্ট আহা কেই নম্বৰ 16 নম্বৰটো, গৌণ বতাহ কাক বোলে, এইটো আমাৰ 2 মাৰ্কছৰ কাৰণে আহিব পাৰে, এইটো তোমালোকে এই নাযাবা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত এইটো পঢ়িবা, এইটো 2 মাৰ্কছ আহিব পাৰে, ঘূৰ্ণী বতাহ কাক বোলে, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত এইটো পঢ়িবা 2 মাৰ্কছৰ কাৰণে, বায়ু ৰাশি কাক বোলে, এইটো আমাৰ ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহা তোমালোকে বতাহ গ্ৰহ বুলিলে কি বুজায়, এইটো তোমালোকে পঢ়িবা, এইটো 2 মাৰ্কছ নহ'লে 3 মাৰ্কছ আহিব পাৰে, অলপ চাবা। মৌচুমী বতাহ বুলিলে কি বুজায়, এইটো 2 মাৰ্কছ আহিব পাৰে, এইবিলাক 2 মাৰ্কছৰ কাৰণে তোমালোকে পঢ়ি ল'বা, বেছি টাইম নালাগে এইবিলাক পঢ়োঁতে। তাৰপিছত ইয়াত কাৰণ দৰ্শাই উত্তৰ লিখা, ইয়াৰ ভিতৰত তোমালোকে কি পঢ়িবা, গ নম্বৰটো পঢ়িবা, ঘ নম্বৰটো পঢ়িবা, উ নম্বৰটো পঢ়িবা আৰু ক নম্বৰটো পঢ়িবা, এইকেইটা পঢ়িবা, ইয়াতে হৈ যাব। তাৰপিছত ধৰা তলৰ প্ৰশ্নসমূহ চমু উত্তৰ দিয়া, বায়ুমণ্ডল কিয় উচ্চতালৈ বিস্তৃত, কিমান উচ্চতালৈ বিস্তৃত, এইবিলাক 1 মাৰ্কৰ কুৱেশ্যন, এইবিলাক 1 মাৰ্কৰখিনি তোমালোকে সকলোখিনি পঢ়িবা। 1 মাৰ্কৰ ইম্পৰ্টেণ্ট বুলি কোনো কথা নাই, 1 মাৰ্কৰ একচুৱেলি টাইম নালাগে, তোমালোকে 1 মাৰ্কৰ সকলোখিনি পঢ়িবা। মই আৰু এইবিলাক তোমালোকক কৈ নিদিওঁ, 1 মাৰ্কৰ যিমান আছে তোমালোকে সিমানখিনি পঢ়ি ল'বা। তাৰপিছত আহা তোমালোকে পেজ নম্বৰ আছে 58, ইয়াত তোমালোকে চোৱা 24 নম্বৰ দিছে চমু টোকাৰ ভিতৰত তোমালোকে কোনখিনি পঢ়িবা মই তোমালোকক কৈ আছোঁ, ইয়াত কোনটো আমাৰ ইম্পৰ্টেণ্ট আছে। তোমালোকে ইয়াৰ বৰ্গীযুক্তটো আমাৰ খুবেই ইম্পৰ্টেণ্ট, বৰ্গীযুক্ত নম্বৰটো পঢ়িবা। তাৰপিছত আহা মই তোমালোকক কৈ দিছোঁ গ নম্বৰটো পঢ়িবা। তাৰপিছত আহা তোমালোকে ইয়াত ক্ৰান্তীয় ঘূৰ্ণিবায়ু এইটো পঢ়িবা, 10 নম্বৰটো, ইয়াৰে এইকেইটা ইম্পৰ্টেণ্ট হয়, আৰু পাৰিলে তোমালোকে বায়ু পঢ়িবা, তন্ত্ৰটো পঢ়িবা, এইকেইটা আমাৰ মষ্ট ইম্পৰ্টেণ্ট, এইখিনি পঢ়িলে তোমালোকৰ ইয়াত কভাৰ হৈ যাব। তাৰপিছত মাল্টিপল চইচখিনি তোমালোকে পঢ়ি ল'বা, মাল্টিপল চইচ মই তোমালোকক কৈ নিযাওঁ, এইবিলাক ক'লে বহুত ডাঙৰ হ'ব ভিডিঅ'টো, এনে তোমালোকৰ আধা ঘণ্টামান হৈ যাব ভিডিঅ'টো, আৰু বেছি ডাঙৰ হ'লে অসুবিধা হৈ যায়। মাল্টিপল চইচ তোমালোকে সকলোবিলাক পঢ়ি ল'বা। তাৰপিছত আমাৰ অধ্যায় নম্বৰ তৃতীয় কি হৈছে, ভাৰতবৰ্ষৰ ভূগোল, মানে আমাৰ ভাৰতবৰ্ষখন ভূগোল মানে ভূ মানে পৃথিৱী, গোল মানে গোলাকাৰ, তোমালোকে গম পোৱা নে নাই, ভূ মানে পৃথিৱী, গোল মানে কিন্তু গোলাকাৰ। ভাৰতবৰ্ষখনৰ আমাৰ মানচিত্ৰখনৰ বিষয়ে অলপ কৈছে, ভাৰতবৰ্ষৰ ভূগোলটো কৈছে, ভাৰতবৰ্ষৰ কোনফালে কোনটো পাহাৰ আছে বা কোনফালে কি আছে, নদী কেনেকুৱা, কোনফালে কোন সাগৰ আছে, ইয়াৰ বিষয়ে জনা উচিত। আমাৰ ভাৰতবৰ্ষটো কিমান দ্ৰাঘিমাংশ আৰু কিমান অক্ষাংশ আছে, এইখিনি জনাৰ কাৰণে আমাৰ ইম্পৰ্টেণ্ট হয়, সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ ভূগোলৰ বিষয়ে অলপ কৈছে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে পাৰ্টটো এবাৰ ৰিডিং কৰি ল'বা, ৰিডিং কৰিলে তোমালোকে সৰু সুৰা যিবিলাক কুৱেশ্যন আছে সকলোখিনি তোমালোকে মুখামুখিকৈ হৈ যাব, কাৰণ ৰিডিং নপঢ়িলে তোমালোকে 1 মাৰ্কৰ কুৱেশ্যনখিনি পঢ়ি কমপ্লিট কৰিব নোৱাৰিবা। সেইকাৰণে কি কৰিবা, তোমালোকে জাষ্ট 2-3 বাৰমান ৰিডিং কৰিবা,
তেনেহ'লে তোমালোকৰ কি হ'ব, যিমানখিনি কুৱেশ্যন আছে এই পাৰ্টৰ ভিতৰুৱা কুৱেশ্যন সকলোবিলাক তোমালোকৰ সোনকালে মুখস্থ হৈ যাব। এতিয়া তোমালোকে আহা পেজ নম্বৰ 88 অনুশীলনী চোৱা। ইয়াত তোমালোকে কি পঢ়িবা, ৱাৰ্ড মাৰ্কটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে ৱাৰ্ড মাৰ্কটো পঢ়িবা। তাৰপিছত চোৱা ভাৰতৰ উপকূল ৰেখা মুঠ দৈৰ্ঘ্য কিমান, এইটো তোমালোকে পঢ়িবা, খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত 2 নম্বৰটো পঢ়িবা ভাৰতৰ মুঠ স্থল সীমাৰ দৈৰ্ঘ্য কিমান, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে পঢ়িবা কি ইয়াত উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ 4টা মূল পাৰ্থক্য লিখা, এইটো কি আমাৰ খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো পঢ়িবা 5 নম্বৰটো। তাৰপিছত ইয়াত বেছি কুৱেশ্যন নাই একচুৱেলি, তোমালোকে জাষ্ট যিখিনি কৈ আছোঁ সেইখিনি পঢ়িবা। ভাৰতবৰ্ষৰ ভূ প্ৰাকৃতিক ভাগকেইটা কি এইটো অলপ চাই ল'বা, এইটো অহাৰ চান্স থাকে কিন্তু ইমান এটা ইম্পৰ্টেণ্ট নহয়, তোমালোকে এইটো জাষ্ট চাই ল'বা। তাৰপিছত কি উত্তৰ ভাৰতৰ হিমালয় পৰ্বতৰ অঞ্চলৰ বৈশিষ্ট্য এইটো নালাগে, উত্তৰ ভাৰতৰ সমভূমিৰ অঞ্চল নালাগে, এইটো দক্ষিণাত্য মালভূমিৰ অঞ্চলৰ বৈশিষ্ট্য ইমান এটা ইম্পৰ্টেণ্ট নহয়, উপকূল অঞ্চলৰ বৈশিষ্ট্য উল্লেখ কৰি ইমান এটা ইম্পৰ্টেণ্ট নহয়, ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য এইটো আমাৰ খুবেই মষ্ট ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে চাই ল'বা এবাৰ। তাৰপিছত ভাৰতত মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে এটা টোকা লিখা, তোমালোকে এইটো জাষ্ট অলপ 2 মাৰ্কছৰ কাৰণে এবাৰ চাই ল'বা, 12 নম্বৰটো আমাৰ 2 মাৰ্কছৰ কাৰণে চাই ল'বা। তাৰপিছত তোমালোকে কি ভাৰতৰ বৰষুণৰ বিতৰণ সম্পৰ্কে এটি আভাস দিয়া, এইটো ইমান ইম্পৰ্টেণ্ট নহয়, ভাৰতৰ উদ্ভিদসমূহক কেই ভাগত ভগোৱা হৈছে, তোমালোকে এইটো এবাৰ চাই ল'বা, এইটো চান্স থাকে আহিব পাৰে, যদি বেছি কুৱেশ্যনটো যদি বেছি হাৰ্ড কাটে তেনেহ'লে তোমালোকে এইটো ইয়াৰ পৰা এইটো কুৱেশ্যন দিব পাৰে, আৰু যদি একেবাৰে ইজি কাটে নিদিব এইটো। তাৰপিছত তোমালোকে ইয়াত কি ভাৰতৰ সেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য এইটো এবাৰ চাই ল'বা। তাৰপিছত ভাৰতৰ পৰ্বত নালাগে, এইটো 17 নম্বৰ কি দিছে ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান, তোমালোকে এইটো জানি ল'বা, এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ ঘনত্ব কিমান তোমালোকে এইটো জানিবা, আৰু এইবিলাক ৱাৰ্ড মাৰ্কৰ হয়, তোমালোকে অলপ পঢ়িলে হৈ যাব। জনপ্ৰভা কেই প্ৰকাৰৰ কি এইটো পঢ়িবা, জনপ্ৰব্ৰজন, এইটো জনপ্ৰভা নহয়, জনপ্ৰব্ৰজনৰ ফলত ভাৰতৰ কেনে প্ৰভাৱ পৰিছে এইটো তোমালোকে অলপ চাই ল'বা, এইটো চাই ল'বা অলপ। তাৰপিছত ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্য এইটো পঢ়ি ল'বা। ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা আমাৰ এইটো তোমালোকে জানিবা, এইটো খুবেই ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো কেন্দ্ৰীয় শাসিত অঞ্চল ইউনিয়ন টেৰিটৰী। ইয়াত আমাৰ কোনটো কুৱেশ্যন আছে, কুৱেশ্যন নম্বৰ 21, তোমালোকে কুৱেশ্যন নম্বৰ 21টো কি কৰিবা, ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম এইটো তোমালোকে জানি ল'বা। 22 নম্বৰ কি ভাৰতৰ বৰ্তমান ৰাজ্য কেইখনৰ কি এইটো তোমালোকে পঢ়িবা, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট 22 নম্বৰটো। তাৰপিছত 23 নম্বৰ কি দিছে ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্য, এইটো তোমালোকে চাই ল'বা, এইটো পাৰ্ট আমাৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট, এইটো তোমালোকে এইটো পাৰ্ট স্কিপ নকৰিবা, ইয়াৰ পৰা তোমালোকৰ বহুত কুৱেশ্যন কমন পৰিব, আৰু ইয়াৰ পৰা তোমালোকে ক্লাছ 10তো পাই যাব বহুতখিনি কমন, সেইকাৰণে এতিয়া ভালকৈ পঢ়া, 10ত গ'লে ইমান এটা পঢ়িব নালাগিব। এতিয়া তোমালোকে অসমৰ ভূগোল, তোমালোকে জাষ্ট আগতে পঢ়ি আহিলে কি ভাৰতৰ ভূগোল, এতিয়া ভাৰতৰ ভিতৰত থকা আমাৰ যিটো অসম ৰাজ্য আছে তাৰে মানচিত্ৰ, মানে তাৰে বিষয়ে অলপ এই অসমৰ চাৰিসীমা কি আছে, কাৰ কাৰ লগত জড়িত হৈছে, ইয়াৰ কিটো কেনেকৈ ডিষ্ট্ৰিক্ট কেইটা, এইবিলাক আমাৰ ইয়াতে কৈছে। বেছি এটা ইম্পৰ্টেণ্ট বুলি কথা নাই, বেছি এটা ইম্পৰ্টেণ্ট নহয় ক'ব খুজিলোঁ, কিন্তু একচুৱেলি নহয়, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট। আমি অসমত বাস কৰোঁ কাৰণ আমাৰ কাৰণে জনা দৰকাৰ, ক'ত কি আছে, গুৱাহাটী ক'ত আছে, তেজপুৰ ক'ত আছে, তাৰপিছত মেঘালয় ক'ত আছে, এইখিনি আমাৰ খুবেই জানাৰ দৰকাৰ। মই জাষ্ট তোমালোকক কি কৈছোঁ, ইয়াত মেপটো এবাৰ চাই লোৱা, তোমালোকে গুৱাহাটীটো চাই লোৱা ক'ত আছে, এইটো কি আছে ইয়াত গোলাঘাট আছে, এইটো গোলাঘাট, গুৱাহাটী চোৱা ক'ত আছে, গুৱাহাটী মই কৈ আছোঁ, ইয়াতে গুৱাহাটী চোৱা, আমাৰ ইয়াত গুৱাহাটী, ইয়াতে দিছপুৰ, এইটো আমাৰ অসমৰ কেপিটেল দিছপুৰ, ৰঙাটো অসমৰ কেপিটেল, এইটো দিছপুৰ অসমৰ কেপিটেল, এইটো চোৱা কোকৰাঝাৰ, বঙাইগাঁও, নলবাৰী, মংগলদৈ, তেজপুৰ চোৱা ক'ত আছে। তাৰপিছত ইফালে তোমালোকে ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, তাৰপিছত ইফালে ডিফু, ইফালে হাফলং, শিলচৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ, শেষ অসমৰ ডিষ্ট্ৰিক্ট শেষ। এইকেইটা ডিষ্ট্ৰিক্ট তোমালোকে এইখিনি জানাৰ দৰকাৰ, কোনটো ডিষ্ট্ৰিক্ট পৰে, কোনফালে কোনটো ডিষ্ট্ৰিক্ট পৰে, এইখিনি তোমালোকৰ জানাৰ খুবেই দৰকাৰ, সেইকাৰণে অসমৰ ভূগোলটো দিছে তোমালোকৰ জানাৰ কাৰণে। তাৰপিছত এইটো মেপত চোৱা, এইটো মেপত কি দিয়া আছে, আমাৰ অসমৰ চাৰিসীমাখিনি দিয়া আছে, ক'ত কোনটো কি আছে, কাৰ লগত অসমটো লাগি আছে, সেইখিনি আমাৰ খুবেই দৰকাৰ। মই ভিতৰীয় কুৱেশ্যন নকওঁ, তোমালোকে জাষ্ট ইয়াত আহা কি পেজ নম্বৰ 95, যেনেকৈ দিছে বৰাক উপত্যকা, তোমালোকে এইটো পঢ়ি ল'বা অলপ, ইয়াত আমাৰ খুবেই ইম্পৰ্টেণ্ট হয়, বৰাক উপত্যকা, ব্ৰহ্মপুত্ৰ উপত্যকা, কাৰ্বি মালভূমি উপত্যকা, পেজ নম্বৰ 96, তোমালোকে এইটো পঢ়িবা। তাৰপিছত জলবায়ুৰ বৈশিষ্ট্য এইটো পঢ়িবা। তাৰপিছত তোমালোকে আহা ডাইৰেক্ট অনুশীলনীখিনি মই তোমালোক কৈ দিম, ভিতৰটো তোমালোকে অলপ চাই ল'বা, কাৰণ ভিতৰখিনি ক'বলৈ গ'লে মই বাৰে কৈ আহিছোঁ, ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব, আৰু এইবিলাক কৈ কিনে শেষ কৰিব নোৱাৰি, সেইকাৰণে তোমালোকে কি কৰিবা, জাষ্ট এবাৰ নহ'লে দুবাৰ ৰিডিং কৰিবা, তোমালোকৰ ভিতৰত যিমানখিনি কুৱেশ্যন আছে সকলোখিনি তোমালোকৰ মুখস্থ হৈ যাব, বা তোমালোকৰ অট'মেটিকলি মনত থাকি যাব। ইয়াত তোমালোকে চোৱা জিলাৰ নাম দি আছে, 27খন জিলাটো আগতে চপোৱা থাকে, সেইকাৰণে ইয়াত 27 দি আছে, চৰি এইফালে আছে, এইফালে 33 জিলা আছে, ইয়াত তোমালোকে সকলোবিলাক জিলাৰ নাম দিয়া আছে, আৰু ক'ত কিমান বৰ্গ মাটিকৃ আছে, আৰু ক'ত কিমান জনসংখ্যা আছে, ইয়াৰ পৰা তোমালোকে চাব পাৰিবা যে কোনটো ডিষ্ট্ৰিক্টত আমাৰ কিমান জনসংখ্যা দিয়া আছে, ইয়াৰ পৰা তোমালোকে চাই ল'বা যদি লাগে কাকো। কিন্তু এতিয়া তোমালোকে আহা কি পেজ নম্বৰ 113, মানে 113 পেজ নম্বৰ চোৱা, মই কৈছোঁ ইয়াত কোনটো ইম্পৰ্টেণ্ট। অসমৰ ভূ প্ৰাকৃতিক
ভাগটো কি এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট, তোমালোকে এইটো মুখস্থ কৰিবা। তাৰপিছত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূপ্ৰাকৃতিক অঞ্চল কেইটা কি এইটো কৰিবা। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্ৰত্যেকৰে 4খনকৈ এইটো খুবেই ইম্পৰ্টেণ্ট, এইটো ক'বলৈ গ'লে আমাৰ ভেৰি মানে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো তোমালোকৰ কুৱেশ্যন নম্বৰ কিমান আছে 3। তোমালোকে এইটো কেতিয়াও এৰি নাযাবা, এইটো আহাটো কনফাৰ্ম 100% চিয়'ৰ তোমালোকৰ এইটো কুৱেশ্যন আহিব। তোমালোকে এইটো কৰিবা। আমাৰ 3 নম্বৰ কুৱেশ্যনটো পেজ নম্বৰ 113, এইটো 110% চিয়'ৰ মই দিব পাৰোঁ তোমালোকৰ এইটো আহিব। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্ৰত্যেকৰে 4খনকৈ প্ৰধান উপনৈৰ নাম লিখা, এইটো একদম কনফাৰ্ম বুলি ভাবিলে তোমালোকে এইটো আহিব। তাৰপিছত 4 নম্বৰ ঠিক হৈছে ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল, এইটো ইমান ইম্পৰ্টেণ্ট নহয়। ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি অঞ্চলৰ সমূহ এইটো ইমান ইম্পৰ্টেণ্ট হয়। 6 নম্বৰ ঠিক হৈছে মাজুলীৰ ভৌগোলিক অৱস্থানৰ এটা সৃষ্টি সম্পৰ্কে লিখা, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয়। যিটো আছে মাজুলী 6 নম্বৰটো তোমালোকে এইটো পঢ়ি যাবা। তাৰপিছত এইটো কৰি বৰাক উপত্যকাৰ 4সীমাৰ এটা বৈশিষ্ট্য, এইটো আমাৰ 2 মাৰ্কছত আহিব পাৰে, এইটো পঢ়িবা। তাৰপিছত 8 নম্বৰ ঠিক হৈছে কাৰ্বি মালভূমিৰ 4সীমাৰ এটা বৈশিষ্ট্য চমুকৈ আলোচনা, এইটো ইমান ইম্পৰ্টেণ্ট নহয়। তাৰপিছত তোমালোকে 9 নম্বৰত বৰাক আৰু দক্ষিণ, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট, তোমালোকে এইটো পঢ়িবা। তাৰপিছত 10 নম্বৰ ঠিক হৈছে অসমৰ জলবায়ু কোন শ্ৰেণীৰ অন্তৰ্গত, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট, তোমালোকে এই 9 নম্বৰ 10 নম্বৰটো চাই ল'বা। তাৰপিছত তোমালোকে লাষ্টত একদম লাষ্ট পেজত কি দি আছে 114 নম্বৰ পেজত। 114 নম্বৰ পেজত তোমালোকে ডাইৰেক্ট 11 নম্বৰ গ্ৰীষ্মকালত অসমৰ বৰষুণ হোৱাৰ মূল কাৰণ, এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয়, কিন্তু তোমালোকে জানাৰ কাৰণে এইটো খুবেই ইম্পৰ্টেণ্ট। গৰমৰ দিনত কিয় আমাৰ অসমত বৰষুণ হয়, এইটো তোমালোকে জাষ্ট পঢ়ি কিনে জানি ল'বা, যদি আহে এইটো বনাই লিখিব পাৰিবা। 13 নম্বৰটো কি কৈছে অসমৰ প্ৰধান ধাতু নহয় ঋতু কেইটা কি তোমালোকে এইটো পঢ়িবা, এইটো অহাৰ চান্স আছে। তাৰপিছত অসমৰ সৰ্বনিম্ন বৰষুণ হোৱা ঠাইডোখৰ, এইটো 2 মাৰ্কছৰ কাৰণে আহিব পাৰে, তোমালোকে এইটো চাই ল'বা। অসমৰ সকলো ঠাইত সমান পৰিমাণে কিয় বৰষুণ হয়, এইটো ইমান ইম্পৰ্টেণ্ট নহয়। অসমৰ বৰষুণৰ স্থানিক বিতৰণ সম্পৰ্কে চমুকৈ ইমান ইম্পৰ্টেণ্ট নহয়। অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰসমূহ ইমান ইম্পৰ্টেণ্ট নহয়, এইটো নালাগে। বৰ্তমান অসমৰ জনসংখ্যা কিমান, এইটো মোৰ খুবেই ইম্পৰ্টেণ্ট, এইটো তোমালোকে এবাৰ চাই ল'বা। 19 নম্বৰটো চাই ল'বা। তাৰপিছত 20 নম্বৰটো ঠিক হৈছে অসমৰ অৰণ্যসমূহ কি ভাগত ভাগ কৰা হৈছে, এইটো তোমালোকে পঢ়িবা, এইটো অহাৰ চান্স আছে। তাৰপিছত বৰ্ষাৰণ্য কাক বোলে, এইটো পঢ়িবা। তাৰপিছত দি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি কি লিখা, এইটো পঢ়িবা, এইটো আমাৰ ইম্পৰ্টেণ্ট হয়। 24 নম্বৰ ঠিক হৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম, এইটো পঢ়িবা, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট। অভয়াৰণ্যসমূহ কেনেকৈ পৰা, এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয়, কিন্তু তোমালোকে জাষ্ট জানি ল'বা, 2 মাৰ্কছৰ অহাৰ চান্স থাকে এইটো। তাৰপিছত স্বাধীনতাৰ পিছত আছে নালাগে। অসমৰ বৰ্তমান জিলা কেইখন, এইটো তোমালোকে পঢ়িবা, এইটো আগতে মই কৈ আহিলোঁ। অসমৰ মাটিকালি কিমান, এইটো পঢ়িবা। তাৰপিছত 29 নম্বৰ ঠিক হৈছে 2011 চনৰ লোকপ্ৰিয় অনুসৰি, এইটো পঢ়িবা, এইটো অহাৰ চান্স থাকে। তাৰপিছত তোমালোকে লাষ্টত চমুটোকাৰ ভিতৰত তোমালোকে কি পঢ়িবা, এইটো পঢ়িবা অসমৰ প্ৰাক মৌচুমী কাল, এইটো আমাৰ ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকক মই কৈছোঁ অসমৰ বাৰিষা কাল বৰ্ষাকাল, এইটো পঢ়িবা। তাৰপিছত তোমালোকে ক নম্বৰত অসম আৰু মৌচুমী জলবায়ু, এইটো পঢ়িবা। ইয়াৰ ভিতৰত তোমালোকে এইখিনি পঢ়িলে কভাৰ হৈ যাব, আৰু বাকী তোমালোকে জাষ্ট চাই ল'বা এবাৰ, তাতে আহিলে বনাই লিখিব পাৰা। কিন্তু যিবিলাক মই কৈ দিছোঁ এইবিলাক তোমালোকে কেতিয়াও এৰি নাযাবা, জাষ্ট এইবিলাক কি কৰিব পানী বটল মুখস্থ কৰি লোৱা। ইয়াৰ পৰা তোমালোকৰ এক্সামত কমচে কম 60% নহ'লে 70% চান্স আছে, ইয়াৰ পৰা তোমালোকৰ এক্সামত অহাৰ মানে 60-70% চান্স আছে। সেইকাৰণে তোমালোকে কি কৰিবা, এইবিলাক এৰি নাযাবা, ভালকৈ পানী বটল মুখস্থ কৰি লোৱা, আৰু বাকীবিলাক কি কৰিবা জাষ্ট ৰিডিং কৰি লোৱা। ৰিডিং কৰিলে কি হয় তোমালোকে এক্সামত হলত বহি বনাই লিখিব পাৰিবা, সেইকাৰণে এইবিলাক ৰিডিং কৰি লোৱা। চ' আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। নেক্সট মই লৈ আহিম তোমালোকৰ আৰু এই ছ'চিয়েল যিটো বেলেগ ভাগ আছে ৰাজনীতি আৰু অৰ্থনীতি, এইখিনি মই লৈ আহিম তোমালোকৰ। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু পাৰিলে কমেণ্ট কৰিবা। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে তোমালোকে কি কৰিবা, কমেণ্ট কৰিলে আমাৰ মানে পূৰা মটিভেশ্যন পাওঁ। মই বুলি কথা নহয়, যিমানখিনি ইউটিউবাৰ আছে সকলোবিলাক ইউটিউবাৰে কমেণ্ট কৰিলে সিহঁতে মটিভেশ্যন পায় আৰু ভালকৈ ভিডিঅ' বনাই অনাৰ কাৰণে চেষ্টা কৰে। চ' ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল, বেষ্ট অফ লাক।